Hi everyone, today I am going to discuss a topic which is called realism, and this topic is basically for the students of HS second year. So before that I am going to discuss about the nature of knowledge, because this theory of realism is concerned with the nature of knowledge. So, nature of knowledge, we have two elements that is called knower and known. The relation between knower and known is called knowledge. The relation which is created by the knower and known is called knowledge. So, in this theory of knowledge, we have two elements, that is knower and known. So now we have to know about what is knower and what is known. Number one, knower and known. So আমি এই যেটো বাস্তৱবাদ, এই বাস্তৱবাদটো বিষয়ে জনাৰ আগতে আমি জানিব লাগিব জ্ঞানৰ প্ৰকৃতি সম্পৰ্কে। এতিয়া জ্ঞান কি, যে জ্ঞাতা আৰু জ্ঞেয়ৰ মাজৰ যেটো সম্পৰ্কৰ ফলত সৃষ্টি হোৱা উৎসটোকে কোৱা হয় জ্ঞান বুলি। অৰ্থাৎ জ্ঞানত জ্ঞাতা আৰু জ্ঞেয় দুইটা উপাদানে নিহিত হৈ থাকে। এতিয়া জ্ঞাতা আৰু জ্ঞেয় কি? জ্ঞাতা হ'ল যিয়ে জানে আৰু জ্ঞেয় হ'ল যাক জনে। অৰ্থাৎ আমি বিষয়বস্তুসমূহক আমাৰ প্ৰত্যক্ষৰ জৰিয়তে বা পঞ্চেন্দ্ৰিয়ৰ জৰিয়তে আমি জানিব পাৰোঁ। এই আমি জানো মানে আমি হলো জ্ঞাতা, আৰু যাক জানো অৰ্থাৎ বিশ্বব্ৰহ্মাণ্ডৰ বিভিন্ন বিষয়বস্তু সম্পৰ্কে আমি জানো, গতিকে সেইবিলাকক কোৱা হয় জ্ঞেয়। অৰ্থাৎ জ্ঞানত জ্ঞাতা আৰু জ্ঞেয় দুইটাই জড়িত হৈ থাকে। এতিয়া regarding this nature of knowledge, there is a question on the basis of whole and partial independence of the object of knowledge. On the basis of knower, we have two theory that is called realism and idealism. এটা হল বাস্তৱবাদ আৰু আনটো হল ভাৱবাদ। অৰ্থাৎ জ্ঞানৰ আমি পাইছো জ্ঞাতা আৰু জ্ঞেয়ৰ সম্পৰ্ক, জ্ঞাতা আৰু জ্ঞেয়ৰ সম্পৰ্কৰ ফলত জ্ঞানৰ সৃষ্টি হয়। এই যে জ্ঞানৰ সৃষ্টি হয়, অৰ্থাৎ দুটা বস্তু থাকে, এটা হল জ্ঞাতা আৰু আনটো হল জ্ঞেয়। এতিয়া জ্ঞেয় বুলি ক'লে আমি বিষয়বস্তুসমূহক জানো। So known means the external object. So এই যে বাহ্যবস্তুসমূহৰ জ্ঞান, এই বাহ্যবস্তুসমূহৰ জ্ঞান আমি আমাৰ জৰিয়তে হয়। এই বাহ্যবস্তুসমূহ আংশিকভাৱে নে সম্পূৰ্ণভাৱে আমাৰ মনৰ ওপৰত নিৰ্ভৰ কৰে, এই সম্পৰ্কে দুটা মতবাদ আছে। সেই মতবাদ দুটা কোৱা হয় নম্বৰ 1 বাস্তৱবাদ আৰু নম্বৰ 2 ভাৱবাদ। এটা কোৱা হয় বাস্তৱবাদ আৰু আনটো কোৱা হয় ভাৱবাদ। এতিয়া now we have to know about what is realism. What is realism? What is realism? বাস্তৱবাদ বুলিলে কি বুজা, বা বাস্তৱবাদ বুলিলে আমি কি বুজো? এতিয়া বাস্তৱবাদ হ'ল জ্ঞান সম্পৰ্কীয় বা জ্ঞানৰ বিষয়বস্তু সম্পৰ্কীয় সেইটো মতবাদ, যাৰ মতে বাহ্যিক জগতৰ বিষয়বস্তুসমূহৰ মন নিৰপেক্ষ অস্তিত্ব আছে। অৰ্থাৎ আমি জানিলেও বা নাজানিলেও বাহ্যিক জগতৰ যিবিলাক বিষয়বস্তু, নদ নদী, পাহাৰ, ভৈয়াম, বিভিন্ন ধৰণৰ বিষয়বস্তু, এই বস্তুসমূহৰ কি থাকে যে আমাৰ মনৰ ওপৰত নিৰ্ভৰ নকৰে। যে আমি জানো বিষয়বস্তু এটা আমি নাজানিলেও
বা প্ৰত্যক্ষ নকৰিলেও তাৰ অস্তিত্ব নাই বুলি আমি একেষাৰে ক'ব নোৱাৰোঁ so realism is that theory according to which the existence of external objects has extramental independent existence whether we know or may not know that does not indicate the existence of external object যা আমি জনা নজনাৰ ওপৰত বিষয়বস্তু জ্ঞানৰ অস্তিত্বটো নিৰ্ভৰ নকৰে অৰ্থাৎ all the external objects has extramental independent existence they does not depend on our mind for their existence এই বিষয়বস্তুসমূহ নদ নদী জীৱ জন্তু এই বিষয়বস্তুসমূহৰ জ্ঞান বা বিষয়বস্তুসমূহ আমাৰ মনৰ ওপৰত নিৰ্ভৰ নকৰে আমি প্ৰত্যক্ষ কৰিলেও অস্তিত্ব থাকিব প্ৰত্যক্ষ নকৰিলেও অস্তিত্ব থাকিব যেনেকৈ কলম্বাছে আমেৰিকা আৱিষ্কাৰ কৰিছিল তো আৱিষ্কাৰ কৰাৰ আগতেও সেই নিৰ্দিষ্ট ঠাইটুকুৰা আমি নাই বুলি ক'ব নোৱাৰোঁ আছিল কিন্তু আমি প্ৰত্যক্ষ কৰা নাছিলোঁ গতিকে প্ৰত্যক্ষ কৰা নকৰাৰ ওপৰত বিষয়বস্তু এটাৰ অস্তিত্ব নিৰ্ভৰ নকৰে so the existence of external object does not depend on perception we may know or may not know that does not indicate or influences in the existence of external object যে বিষয়বস্তুসমূহৰ যিবিলাক অস্তিত্ব এই অস্তিত্বটো আমাৰ প্ৰত্যক্ষৰ ওপৰত বা আমি জনা নজনাৰ ওপৰত নিৰ্ভৰ নকৰে গতিকে বাস্তৱবাদ বুলি ক'লে থুলমূলকৈ আমি ক'ব লাগিব যে বাস্তৱবাদ হ'ল জ্ঞানৰ বিষয়বস্তু সম্পৰ্কীয় সেইটো মতবাদ যাৰ মতে জ্ঞানৰ বিষয়বস্তুসমূহ মন নিৰপেক্ষ বা মনৰ বাহিৰত আমাৰ মনৰ বাহিৰত স্বতন্ত্ৰভাৱে অস্তিত্ব থাকে so we have to know about realism if we say about realism is that theory of the nature of knowledge according to which the existence of external objects has their own independent existence for their existence they does not depend on our mind so if we say about realism we have four kind of realism বাস্তৱবাদৰ চাৰিটা প্ৰধান ভাগ আছে সেইটো আমি জানিব লাগিব কি কি ভাগ so the four kinds of realism are number 1 naive realism number 2 scientific realism number 3 new realism and number 4 critical realism these are the four kinds of realism যে বাস্তৱবাদৰ ভাগ চাৰিটা আমি জানিব লাগিব যে সেই চাৰিটা কি কি এক নম্বৰ হ'ল সৰল বাস্তৱবাদ দুই নম্বৰ হ'ল বৈজ্ঞানিক বাস্তৱবাদ তিনি নম্বৰ হ'ল নব্য বাস্তৱবাদ আৰু চাৰি নম্বৰ হ'ল অবিচাৰ বা বিচাৰ বাস্তৱবাদ so এই চাৰিটা হ'ল বাস্তৱবাদৰ ভাগ so these are the kinds of realism so anyway with this few discussion I am going to stop here and I think if you have any query regarding this discussion you may ask through my WhatsApp then I will try to answer the on your questions যদি এই বিষয়বস্তু সম্পৰ্কে কিবা তোমালোকক সুধিবলগীয়া থাকে তেতিয়াহ'লে হোৱাটছআপৰ জৰিয়তে মোক প্ৰশ্নসমূহ কৰিলে মই উত্তৰ দিবলৈ চেষ্টা কৰিম থেংক ইউ